নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত ভাল ফলাফল লৈ উত্তীৰ্ণ হৈছে এইচএছ পৰীক্ষাত সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। ৰাজ্য চৰকাৰে প্ৰদান কৰিব গৈ আছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ সুবিধা, অৰ্থাৎ তোমালোকে লাভ কৰিব গৈ আছা একোখনকৈ স্কুটি। তোমালোকে কিমান পাৰ্চেণ্ট পালে তোমালোকক স্কুটি প্ৰদান কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কনফিউজত আছা যে কিমান পাৰ্চেণ্ট পালে দিব স্কুটি। মই তোমালোকক কনফিউজটো দূৰ কৰি দিম আজি এই ভিডিঅ'টোত। হয়, 75% ল'ৰা ছোৱালীক সকলোকে স্কুটি দিব, কিন্তু ছোৱালীসকলে ৰিকুৱেষ্ট কৰি আছে যে 60% স্কুটি দিব লাগে। তোমালোকে জনা যে ল'ৰাসকলক 75% আৰু ছোৱালীসকলক 60% স্কুটি দি আহিছে। কেৱল এইটো অসমৰ বাবেহে প্ৰযোজ্য। বেলেগ ৰাজ্যত 75% দিব পাৰে, কিন্তু আমাৰ ৰাজ্যত প্ৰযোজ্য হোৱা নাই। আগলৈ কি হয় নাজানো, কিন্তু এতিয়ালৈ আগৰ নিয়মতে প্ৰযোজ্য আছে। আগৰ দৰে 60% ছোৱালীক স্কুটি আৰু ল'ৰাসকলক 75% স্কুটি দিব। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ আৰু এনেদৰে ইনফৰমেশ্যন ভিডিঅ' পাবলৈ।